Hello friends, 2025 চনত আপোনালোকে যদি বিচাৰিছে ডিফাৰ্ম বা বিফাৰ্ম প্ৰাইভেট বা গভৰ্ণমেণ্টত কৰিম তেনেহলে ভিডিওটো আপোনালোকৰ কাৰণে যে ইয়াত এটা নোটিফিকেশন আপোনালোকৰ লগত শেয়াৰ কৰিম যেটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা আহিছে আৰু এনেকুৱা প্ৰতিটো ইনফৰমেশনস জব ৰিলেটেড বা যিকোনো ধৰণৰ এডুকেশনাল কোর্স রিলেটেড স্কুল প্রবলেম রিলেটেড যিকোনো ধৰণৰ প্রবলেম বা যিকোনো ধৰণৰ ইনফরমেশন আপোনালোকৰ লগত শেয়ার কৰাটো আমি এটা ৰেসপন্সিবিলিটি হিচাপে লৈছো গতিকে প্ৰতিটো ইনফরমেশনস আমাৰ চেনেলত সময়মতে আপলোড কৰা হয় আৰু এটো যদি আপোনালোকে ভাল পায় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীৰ লগত শেয়ার কৰিব চাওক আজি যেটো নোটিফিকেশন লৈ আইছো এটো হৈছে এডুকেশনাল Notification Pharmacy Entrance Examination 2025. ইয়াত স্পষ্ট আকাৰত লিখা আছে The entrance examination for admission into Diploma in Pharmacy DPharm Bachelor of in Pharmacy BPharm course in both the government and private institution of Assam for the session 2025. মই প্ৰথমতে কৈছো যদি 2025 ত গভট বা প্ৰাইভেটত আপোনালোকে ডিফাৰ্ম বা বিফাৰ্ম কৰিব বিচাৰিছে তেনেহলে নোটিফিকেশনটো আপোনালোকৰ কাৰণে ভিডিওটো আপোনালোকৰ কাৰণে যাওক ইয়াত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ University of Health Science is going to conduct an entrance examinations on 8/6/2025 for selections of candidates for admission into Diploma in Pharmacy DPharm Bachelor of Pharmacy BPharm course in both government and private institution of Assam for the session 2025 or যেটো ডিফার্ম আৰু বিফার্মৰ এন্ট্রেন্স এক্সাম হবলৈ গৈ আছে যেটো কন্ডাক্ট কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে এটো হ'ব কিমান তাৰিখত 8 of June 2025 আৰু ইয়াত জনাম ইয়াৰ সিলেবাস কি হ'ব এপ্লিকেশনৰ লাষ্ট ডেট কেতিয়া হ'ব গোটেইখিনি এক্সাম ফি কিমান লাগিব গোটেইখিনি ইয়াত কম সময়ৰ ভিতৰত আলোচনা কৰিম ইয়াত নেক্সট পইণ্টত দিয়া আছে যে ইয়াৰ যেটো এপ্লিকেশন ফৰ্মটো পৰখিৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ এপ্ৰিলৰ 30 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু মেৰ 23 তাৰিখলৈকে 23 তাৰিখলৈকে চলিব এইটো মনত ৰাখিব আপোনালোকে ওহা 30 এপ্ৰিলৰ পৰা এপ্লিকেশনটো আৰম্ভ হ'ব আৰু নেক্সট মাহৰ অৰ্থাৎ মে মাহৰ 23 তাৰিখলৈকে এই এপ্লিকেশনটো আপোনালোকে কৰিব পাৰিব এতে কথা হল এক্সাম সেন্টাৰ ক'ত থাকিব ইয়াৰ কাৰণে এক্সাম সেন্টাৰ ক'ত থাকিব এডমিট কেতিয়া দিব এই ইনফৰমেশন কিনি The exam center, the entrance test is going to be held at Guwahati, Dibrugarh, Silchar, Jorhat, Borpeta, Tezpur, Dipu, Nagaon, Nalbari, Lakhimpur, Dhuburi and Kokrajhar. এই কেটা সেন্টাৰত আপোনালোকৰ এন্ট্ৰেন্স টেষ্টটো অনুষ্ঠিত হ'ব আৰু ইয়াৰ কাৰণে এডমিট কাৰ্ডটো আপোনালোকে 31 মেৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকৰ লগইন যেটো আপোনাৰ আইডি এণ্ড পাসওয়ার্ড হ'ব আপোনাৰ এপ্লিকেশনস এটো দি লগইন কৰি এপ্লিকেশনটো আপলোড এডমিটটো ডাউনলোড কৰিব পাৰিব এতিয়া আহিছো ইয়াৰ এলিজিবিলিটি কি লাগিব কোনখিনি এডুকেশনাল কোৱালিফিকেশন থাকিলে ইয়াত আপুনি এপ্লাই কৰিব পাৰিব আৰু এডুকেশনাল কোৱালিফিকেশনৰ ভিতৰত দিয়া আছে candidate must have passed the higher secondary examination 10+2 or equivalent examinations with English physics chemistry and biology and mathematics অৰ্থাৎ ইয়াত স্পষ্ট যে আপুনি সায়েন্সৰ পৰা হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব এতিয়া হল এটো এপ্লিকেশন কৰিবলৈ হলে এপ্লিকেশন ফি কিমান লাগিব আৰু ইয়াত দিয়া আছে এপ্লিকেশন ফি অফ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স এডমিশনৰ যেটো ডিফাৰ্ম আৰু বিফাৰ্ম ইয়াৰ কাৰণে আপুনি ক্যাটাগৰী ইউআৰ যদি হয় তেনেহলে কিমান লাগিব 1500 টকা লাগিব আৰু যদি 1500 টকা আৰু ইয়াত ডিফাৰ্মৰ কাৰণে 700 আৰু বোথ যদি কৰে তেনেহলে 2000 লাগিব এসসি এসটি হলে আপোনাৰ 1200 টকা আছে আৰু বিফাৰ্মৰ কাৰণে 550 আৰু বোথ যদি কৰে 1600 আপোনালোকক দিব লাগিব এতিয়া হল সকলোতকৈ ইম্পৰ্টেন্ট যেটো ইনফৰমেশনস এটো হল যে এই এক্সামটো দিয়াৰ কাৰণে আপোনালোকৰ সিলেবাস কি হ'ব কি পঢ়িব লাগিব কোশ্চেন প্যাটাৰ্নটো কেনেকৈ হ'ব ইয়াত সিলেবাস দি আছে কোশ্চেন পেপাৰ উইল বি অফ 10+2 লেভেল এইচএস লেভেলৰ সায়েন্স স্ট্যান্ডাৰ্ডৰ যেখিনি আপোনালোকৰ সিলেবাস আছিল এই সিলেবাস অনুসৰি আপোনালোকৰ কোশ্চেন প্যাটাৰ্নটো হ'ব আৰু 100 কোশ্চেন হ'ব গোটেইখিনি এমসিকিউ হ'ব
গোটেইখিনি MCQ বেচিছত হ'ব আৰু ইয়াত মাৰ্কছ ডিষ্ট্ৰিবিউচনটো দিয়া আছে ফিজিক্সৰ পৰা আপোনাৰ কিমান থাকিব 25 মাৰ্কছ 25 কোৱেশ্চন থাকিব কেমিষ্ট্ৰিৰ পৰা 25 মাৰ্কছ 25 কোৱেশ্চন থাকিব আৰু মেথমেটিক্স অৰ বায়োলজিৰ পৰা 25 মাৰ্কছ থাকিব 25 কোৱেশ্চনছ এণ্ড ইংলিছৰ পৰা 25 মাৰ্কছ থাকিব 25 কোৱেশ্চন এই হল টোটাল 100 কোৱেশ্চনছ থাকিব 100 মাৰ্কছৰ থাকিব গতিকে এটা কোৱেশ্চন এটা মাৰ্কছ হৈ থাকিব আপোনালোকে 12 ষ্টেণ্ডাৰ্ডৰ যিখিনি সিলেবাস কভাৰ কৰিছিল এই সিলেবাসৰ ওপৰত ভিত্তি কৰি এই কোৱেশ্চনখিনি সেটআপ হ'ব গতিকে এই গোটেইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশ্যন যদি আপোনালোকে অলপ ভাল পাইছে বা আপোনালোকৰ অলপ উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধু-বান্ধৱৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে নটিফিকেশ্যনটো পাবলৈ সক্ষম হয় যাৰ যাৰ ইচ্ছুক আছে যিবিলাক কেণ্ডিডেট তেওঁলোকে যাতে এপ্লিকেশ্যনটো কৰিব পাৰে আৰু নিজৰ পছন্দৰ প্ৰফেশ্যনটো বাছি ল'ব পাৰে ওকে ধন্যবাদ